ঐ সাৰ পাই কি হৈ আছা? সোনকালে উঠা আকৌ, 8টা বাজি পাৰ হ'ল। মোৰো ভাত শাক হ'লেই, মোৰ দেৰি হৈছে নহয়, নহ'লে এতিয়া পঞ্চায়তত গোটেইখন মানুহ ভিৰ লাগিব। উঠা উঠা, সোনকালে উঠা। অ' মা, পঞ্চায়তত কি আছেনো? ময়ো যাম দে তোমাৰ লগত, নিবানে? ঐ তুমি মোৰ লগত নালাগে হা বাবা, তুমি পাপাৰ লগত থাকিবা। মই পঞ্চায়তলৈ ফৰ্মহে আনিবলৈ যাওঁ, লাখপতি আঁচনিৰ ফৰ্ম দিব, সেয়াহে আনিবলৈ যাওঁ। আহোঁতে তোমালৈ মই মিঠাই লৈ আনিম, ঠিক আছে বাবা? ঠিক আছে দিয়া, বেটা মোৰ লগতে থাকিব। তুমি খালি সোনকালে আহিবা। লাখপতি ফৰ্ম পাই কোটিপতি হোৱাৰ সপোন দেখি ক'ৰবালৈ ভ্ৰং হৈ নাযাবা আকৌ। ৰাতিপুৱাই অলপ বেছি হ'ল নেকি? জোখতকৈ বেছি কথা ক'লে মই বেয়া পাওঁ কিন্তু। হ'ব দিয়া, এতিয়া ভাল পোৱা বেয়া পোৱাৰ কথা পাতি থাকিলে তোমাৰ দেৰিয়ে হ'ব। ব'লা ব'লা মাইনা, উঠো ব'লা, ভাত খাই মাক আজৰি কৰি দিওঁ, তেতিয়াহে মা সোনকালে পঞ্চায়তলৈ যাব পাৰিব। অঁ, ভাত খাবলৈ মাতি এতিয়ালৈকে একো ঠিকেই কৰা নাই যে। অঁ, ডাইনিঙত বহি বহি আমনি লাগিলে, সেইটো কাৰণে মই ইয়াৰ আহি পালোহি। মই বোলো ভাত বাঢ়িবলৈ আহি পাহৰিলাই নেকি লাখপতি আঁচনিৰ আশাত। ব'লা বহাগৈ ব'লা, মই ভাত বাঢ়োৱে আৰু, বেছি দেৰি নালাগে নহয় মই ভাতকেইটা বাঢ়োতে। অঁ, আৰু এটা কথা নহয়, এই আঁচনিখনৰ 10,000 টকাটো ল'বলৈ তুমি অমিত বৃক্ষত ৰোৱা গছপুলিটো থাকিব লাগিব বুলি শুনিছোঁচোন নিউজত। তোমাৰ গছপুলিটো বাচিলে জানো? কি ৰাতিপুৱাই অমংগলীয়া কথাবোৰ কৈছাহে? ফৰ্মখন আনিবলৈ পোৱাই নাই, তুমিও ৰাতিয়ে নিউজটো চাবলৈ দৰকাৰ কি? অ' নহয়, ঐ গছপুলি যদি তোমাৰ নাই বচা, 10,000 ৰখাৰ কথা তুমি বাদ দিয়া, তোমাৰ কাম নাই। গছপুলি বাচিব লাগিব, তুমি ৰোৱা গছপুলি ডাঙৰ হ'ব লাগিব, ঐ তেতিয়াহে তুমি 10,000 টকা পাবলৈ আশা আছে কিন্তু দেই, নহ'লে তুমি এনেই সময় বৰবাদ কৰি লাভ নাই। হ'ব দিয়া, তোমাৰ ফটা লেকচাৰ বাদ দিয়া। গছপুলি মৰিলে কি হ'ল? ডাঙৰ চাই পুলি এটা ৰুই দিম, বছ হৈ গ'ল, কোনেনো চাবলৈ আহিব? তেনেকৈ নহ'ব, তুমি ফৰ্মখনত গোটেইখন লিখি দিব লাগিব বোলে। তুমি গছপুলি ৰুইছিলানে, গছপুলি ডাঙৰ হ'ল নে গছপুলিটো মৰিলে, যদি মৰিলে তুমি আকৌ তাত ৰুলা নে, বহুত নিয়ম। আৰু এটা কথা নহয়, কন্যা সন্তানৰ মাতৃ হ'ব লাগিব। তোমাৰচোন কন্যা সন্তান নাইয়ে, এই ল'ৰা সন্তানৰ মাতৃ হ'লে পাবা জানো? তুমি নোযোৱাই ভাল হ'ব নেকি? হ'ব, কন্যা সন্তানৰ মাতৃ হ'ব লাগে যদি তাত লিখি দিম মই, যদি পিছত যিটো কন্যা সন্তান হ'ব তাক মই স্কুলত ভালকৈ চোৱা কৰি পঢ়াম, হ'লতো? মুঠৰ ওপৰত মই 10,000 টকা লাখপতি আঁচনিৰ পৰা ল'মেই। আৰু এটা কথা নহয়, তাততো এতিয়া ব্যৱসায় কথাটো আহি গ'ল। তুমি টকাখিনি লৈ কি ব্যৱসায়ত ইনভেষ্ট কৰিবা সেয়া তথ্যটোও দিব লাগিব। তুমি পিছে টকাখিনি লৈ কি ব্যৱসায় কৰিম বুলি ভাবিছা? কাগজখনত লিখা আগতে, ফৰ্মখন পূৰোৱাৰ আগতে মোকে কোৱাচোন, কি ব্যৱসায় তুমি টকাখিনি ইনভেষ্ট কৰিবা? 10,000 টকাৰে মই আকৌ কি ব্যৱসায় আৰম্ভ কৰিম? গাহৰি পোৱালি দুটা ল'ম, দানা খুৱাম, পুহিম, পোৱালি দিয়াম, তেনেকুৱা কিবা এটা কৰিব লাগিব আৰু। তোমাকনো কেলৈ ইমানকৈ? আগতে মোক ফৰ্মখন পূৰাই টকাখিনি পাই ল'বলৈ দিয়া। ফৰ্মখন আনিবলৈ মই যোৱাই নাই, তুমি যিখনে প্ৰশ্ন কৰিছা মোৰ মাথা ঘোলা হৈ যাব। নহয়, মই জানিব লাগিব, কাৰণ টকাখিনি লোৱাৰ পিছত যদি তুমি একো ব্যৱসায় নকৰা, পিছততো তুমি তাত ঘোষণা হিচাপে গোটেইখন কৰিম মেলিম বুলি লিখি থৈ আহিবা। পিছত যদিহে টকাখিনি হোটে মোলে ঘূৰাই দিবলগীয়া হয়, মোৰহে 12 বাজিব। তুমি এনে ক'লে নহ'ব নহয়, আগতে মোক ক'ব লাগিব কি ব্যৱসায় কৰিবা কোৱা। কৈছোৱেচোন গাহৰি দুজনী পুহিম বুলি। গাহৰি পুহিম, গাহৰিয়ে পোৱালি দিব, পোৱালি বেচিম, পইচা পাম, তাৰ পিছৰ বছৰ আৰু গাহৰি ল'ব পাৰিম। আকৌ সেইটোকে আকৌ এবাৰ ক'বলগীয়া কি ডাঙৰ কথাটো হে? এইবিলাক কিন্তু ডাঙৰ কথা আকৌ দেই। তোমাৰ গছপুলি নাই, তুমি কন্যা সন্তানৰ মাতৃ নহয়, পিছত হ'লেহে তুমি পঢ়াম শুনাম বুলি লিখি থৈ আহিম কৈছা। এইটো আকৌ কেনেকুৱা কথা? এইবোৰ ডাঙৰ কথা কিন্তু। পিছত কিবা এটা হ'লে যদি হোটে মোলে গোটেই সোপা ঘূৰাই দিবলগীয়া হয়, মোৰ কিন্তু মাটি বাৰী গোটেইকেইটা যাব আকৌ। মই আগৰ কথা আগতে কৈ দিলোঁ, গতিকে যোৱা নোযোৱা এতিয়া তোমাৰ কথা, মোৰ হিচাপতো যাব নালাগে নেকি? এই মানুহটোৱে খাই দিব কলিজা দেই। মই ফৰ্মখন আনিবলৈকে যাব পৰা নাই, মানুহজনী ঘৰৰ পৰাই বাহিৰ হ'ব পৰা নাই। কেনেকুৱা অমংগলখন চুচুৱাইছে চা? মই অমংগল চুচুৱা নাই। যিখিনি কালি ৰাতি মই নিউজত দেখিছোঁ, মোৰ শুনিয়েই মাথা গৰম। সেইটো কাৰণে তোমাক মই কথাখিনি ক'লোঁ, এতিয়া যোৱা নোযোৱা তোমাৰ কথা। এই মানুহটোৰ পৰা কোনোপিনে উপায় নাই আৰু দেই। হ'ব, মই নাযাওঁ হ'লতো, মোক লাখপতি আঁচনি নালাগে, মোক 10,000 টকা নালাগে, মই পঞ্চায়তলৈ নাযাওঁ, মই ফৰ্ম নানো। এতিয়া আপুনি শান্তিটো যাওক, বাহিৰলৈ যাওক, মই ভাত বাঢ়ি আছোঁ, খাব বলক। মই নাযাওঁ, হৈ গ'ল কৃষ্ণ, মোক নালাগে আৰু 10,000 টকা দেই। মানুহজনী খঙে উঠিল নে কিও? কেনেকৈ কথাবোৰ কৈছে চা? মই নিউজত দেখা কথাখিনিহে কৈছোঁ। কালি এটাই সেইটো কি কয় DY নে কিহত নিউজত বকি আছে, মই শুনিছোঁ আকৌ, সেই শুনা কথাখিনিহে কৈছোঁ। কেনেকৈ মোক খং কৰিছে চাচোন। তোমাক মই নাযাবলৈ কোৱা নাই, যোৱা। 10,000 টকা লোৱা, কিন্তু পিছত যে তাত যে মোৰ নামটো দি থৈ আহিবা, পতি পৰমেশ্বৰ, সেই নামটোৰ কাৰণে পিছত মই ফচিম বুলি ভাবিহে মই কৈছোঁ। গোটেইখিনি টকা হোটে মোলে ঘূৰাই দিবলগীয়া হ'লে মোৰ মাথা গৰম হৈ যাব। সেইটো কাৰণে মই আগৰ কথা আগতে ক'লোঁ, গম পালা? যোৱা, আই মাতৃ কৃষ্ণ, তুমি যোৱা। হৈ গ'ল, মই নাযাওঁ আৰু, মোক নালাগে আৰু। পিছৰ ৰামায়ণ কি সৃষ্টি হ'ব মই গম পাই গ'লো, কৃষ্ণ, মোক নালাগে আৰু। হ'ব, ক্ষান্ত হোৱা, এতিয়া ভাতকেইটা বাঢ়া আৰু লৈ আনা, ময়ো যাওঁ, ভাতকেইটা খাই লওঁ, তাৰ পিছত যোৱা নোযোৱা তোমাৰ কথা দেই, মই হ'লে এৰিলোঁ। এই মানুহটোৰ পৰা একদম শান্তি নাই আৰু। মই ফৰ্মখন আনিবলৈ যাবলৈকে পোৱা নাই, মোৰ মাথাটো আধা নষ্ট কৰি দিলে, আধাটো খাই পেলালে। যাওঁ নে নাযাওঁ লগুৱাই দিব, কৃষ্ণ কৃষ্ণ। আৰু চৰকাৰখনো দিছে, ইমানখনো নীতি নিয়ম দিব লাগেনে? এতিয়া মোৰ কন্যা সন্তান নামৰ কন্যা সন্তান এটা ক'ৰ পৰা লৈ আহোঁ বাৰু? কৃষ্ণ দেই, গছ পুলিটো ৰুলো, বাচিব নহয়, এতিয়া খৰালি দিন ক'ৰ পৰা বাচিবনো? এতিয়া যদি ফটো খোজে সেইটোতো দিব নোৱাৰিম নহয়, মই বেলেগ এটা গছ পুলি ৰুই দিব লাগিব। এই মানুহটোৱে যে নুবুজে, কৃষ্ণ দেই। তাকেহে পাই, যাওঁ নে নাযাওঁহে লাগিছে আৰু। বাৰু যি কি নহওক, ভাতকেইটাকে খাই লওঁ আৰামত, তাৰপিছত দেখা যায়।